আপুনি যদি মেট্ৰিক পাছ কৰিলে হা আৰু এতিয়া ভাবি আছে কি ক'ত ল'ম আৰ্টছত ল'ম নে কমাৰ্চত ল'ম নে ছায়েন্সত ল'ম নে আৰু কিবাত ল'ম কি কৰিব হা আপুনি হয়তো মানে মূৰটো গণ্ডগোল হৈ আছে কি কোনফালে যাম আৰ্টছতে যাম না আৰু ছায়েন্সতে যাম নে কমাৰ্চতে যাম আপোনালোকে ভাবি পাত্তা পোৱা নাই যে ক'ত কি বস্তু ল'লে কি ষ্ট্ৰীম ল'লে সহজতে মই তাক সুলভ মানে ধুনীয়া মানে চাকৰি পাম আৰু কি ষ্ট্ৰীম ল'লে হা আৰু এতিয়া বহুতে ক'ব ছায়েন্সত স্কোপ আছে সঁচাই ভাই ছায়েন্সত স্কোপ আছে ছায়েন্স ল'লে মানে আপুনি যোনফালে যায় সোনফালে যাব পাৰিব আপোনাৰ ৰাস্তা চাৰিওফালে অপেন এইটো মই কোৱা নাই যে আৰ্টছৰ কাৰণে অপেন নহয় চাওক হা চব এটা ষ্টুডেণ্টৰ কেটেগৰী থাকে সেই কেটেগৰী অনুযায়ী ষ্ট্ৰীমবিলাক ল'ব লাগে চাব মই কৈছোঁ আপোনাক যদি জল্দি চাকৰি এটা লাগে বা আপোনাৰ ধৰক ডাক্তৰ ইঞ্জিনিয়াৰ হোৱা মন আছে বা যিকোনো টেকনিকেল লাইনত যোৱাৰ মন আছে আজিকালি যিহেতু চব বস্তু টেকনিকেল চব বস্তু টেকনিকেল চ' গতিকে আপোনাৰ কাৰণে ছায়েন্সটো হ'ব আৰু আপুনি যদি বেংকিং ছেক্টৰত কাম কৰাৰ মাথা মাৰি আছে বা যিকোনো ধৰক মানে বাণিজ্য ক্ষেত্ৰত যাব খুজিছে বা যিকোনো সেনেকুৱা ট্ৰেড ছিষ্টেমত যাব খুজিছে তো তেনেকুৱা যদি আপোনাৰ মানসিকতা আছে বা আপুনি বেংকৰ মেনেজাৰ হ'ব খুজিছে বা যিকোনো ধৰণৰ মানে হিচাপ নিকাচযুক্ত কাম কৰিব খুজিছে আৰু বহুত মানে এটা যেনে CA এইবিলাক আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট সেইবিলাক যদি কৰিব খুজিছে তো আপোনাৰ কাৰণেতো কমাৰ্চ লাইনটো বহুত ভাল বা ধৰক MBA সেনেকুৱা মানসিকতা থাকিলে MBA বাৰু বেলেগ ষ্ট্ৰীম কৰিব পাৰি কিন্তু কমাৰ্চ লৈ কিনে কৰিলে বেছি ভাল হয় চ' সেনেকুৱা যদি আছে চব চাওক চবৰে ষ্টুডেণ্টৰ মানে মানসিকতাবিলাক বেলেগ চব একে নহয় আৰু আহিছোঁ আৰ্টছৰ কাৰণে বহুতে কয় শুনিবলৈ বেয়া হ'লেও বহুতে কয় আৰ্টছ লৈ কাম নাই আৰে ভাই আৰ্টছ লৈও কাম আছে মানে যিবিলাক APSC UPSC পায় না আৰ্টছ লৈ পায় আৰু হেৰি বস্তু মই কওঁ মানে আজিকালি ছায়েন্সৰ বিলাকে বেছিকৈ যায় চ' কিন্তু বিশ্বাস কৰক আপুনি যদি আৰ্টছ লয় আপোনাৰ কাৰণে বহুত সুবিধা হ'ব সেইবিলাক পৰীক্ষা মানে যদি আপোনাৰ দিয়াৰ প্লেন আছে আপুনি আৰ্টছ লওক আৰু বিভিন্ন ধৰণৰ বিভাগ আছে হয়তো মই ইমান নাজানো কিন্তু যিখিনি মই গম পালোঁ বা যিখিনি মই জানিছোঁ সেই হিচাপত ক'লোঁ যে আৰ্টছ ছায়েন্স কমাৰ্চ সকলো লাইনেই ভাল কিন্তু আপুনি কি বিচাৰে সেইটোহে মেইন ইম্পৰ্টেণ্ট হ'ব আপুনি কি বিচাৰে চবৰে বেলেগ ধান্দা না চ' এতিয়া চাবক মোৰ হায়াৰ ছেকেণ্ডেৰীত আছিল মানে কি মোৰ আছিল ছায়েন্স আছিল এতিয়া যদি মই মোৰ ভাইটিটোক মানে মই টানিও যদি ছায়েন্সত দি দিওঁ তাৰ ধৰক ইচ্ছাই নাই মানে ছায়েন্স লোৱাৰ কাৰণে সেইটো বেয়া কথা হ'ব সি হয়তো কিবা বেলেগ ভাবিছে সেইকাৰণে কিবা বেলেগ লাইন ল'ব চ' সেইটো বস্তু কাকো জোৰ নকৰিব ফ'ৰ্চ নকৰিব আৰু গাৰ্জেন সেনেকৈ কৈছোঁ মই আপোনালোকে মানে ফ'ৰ্চ কৰে কাকো মানে ষ্ট্ৰীমটো ল'ব বাধ্য নকৰিব আপোনাৰ ল'ৰা ছোৱালী যি ভাল পায় সেইটো ল'ব দিয়ক এতিয়া বহুতে ক'ব কি ছায়েন্স নল'লে কাম নাই আজিকালি ছায়েন্সে চলে সহজে চাকৰি পায় তো চাওক চাকৰিৰ কাৰণে আপুনি প্ৰায় নপঢ়িব এটা কথা আছে নহয় 3 মুভিখনত মানে খুদকো কাবিল বনাও ছাকচেছ জাত মাৰ্কাৰ চলে আয়েগা আপুনি ধৰক আপুনি খুদ নিজে কাবিলেই নহয় আপুনি ছাকচেছ কেনেকৈ পাব চ' যি লাইনে যাওক কিছুমানে হয়তো নপঢ়িব পাৰে চ' সি হয়তো কিবা বেলেগ ধান্দা কৰিব চ' চাওক চবৰে বেলেগ মই এইটো ভিডিঅ' গাৰ্জেনখিনিক কৈছোঁ ল'ব দিয়ক যি ল'ব দিয়ক খালি কি যি লাইনে নপঢ়ক কিয় ভালকৈ পঢ়িব দিয়ক এইটো নহয় যে ছায়েন্স ল'লে কাম আছে বেলেগ ল'লে কাম নাই আমাৰ মানে এইটো মানসিকতা হৈ গৈছে যে চবেই ছায়েন্স আৰু মানে এতিয়াও কলেজ নিৰ্বাচন কৰাত বহুতৰে প্ৰব্লেম হয় কোনখন কলেজত যাব কি কৰিব কি নকৰিব গভৰ্ণমেণ্ট কলেজত যাবনে হেৰি কৰিব আৰু স্পেচিয়েলি আমাৰ অসমীয়া মিডিয়ামত পঢ়াখিনি আৰু এটা প্ৰব্লেম হয় কি জানে হায়াৰ ছেকেণ্ডেৰীত মানে কি মিডিয়াম ল'ব ইংলিছ মিডিয়াম ল'বনে অসমীয়া মিডিয়াম ল'ব কি মিডিয়াম ল'ব সেইটো বিৰাট প্ৰব্লেম হয় চ' চাওক এটা কথা কওঁ মই পঢ়িছিলোঁ অসমীয়া মিডিয়ামত স্কুলিংটো কিন্তু মই হায়াৰ ছেকেণ্ডেৰীত যাই কিনে ইংলিছ মিডিয়াম লৈছোঁ এইকাৰণে লৈছোঁ পিছত হায়াৰ ষ্টাডিবিলাক কি হয় জানে নাই ইংলিছ মিডিয়ামত হয় মই এইটো কোৱা নাই যে হায়াৰ ছেকেণ্ডেৰীটো অসমীয়াত ল'লে বেয়া অসমীয়াত লৈও বহুতে ভাল ৰিজাল্ট কৰিছে আৰু বহুতে ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে বহুতে হৈছে এতিয়া আপুনি যোনটোত সহজ পায় যোনটোত হেৰি কৰে কিন্তু মোৰ মতে নৰ্মেলি আপুনি যদি ইংলিছ মিডিয়ামত লয় আপোনাৰ কাৰণে হায়াৰ ষ্টাডি কৰিব অলপমান সহজ হ'ব অসমীয়া অলপ প্ৰব্লেম নাই পিছত আপুনি সেইখিনিও মিলাই ল'ব চ' এইখিনিয়ে এতিয়া হ'ল মানে কোন কলেজত ল'ব চ' চাওক মই মোৰ মতে এতিয়া কথাটো হয় বেয়া শুনিবলৈ বেয়া চ' আজিকালি মানে অলপমান বিজনেছ টাইপৰ হৈ গৈছে ছায়েন্স ষ্ট্ৰীমটো চ' এইটো মই কোৱা নাই বিজনেছ মানে সিহঁতক শিকাওঁতেও কষ্ট হয় সেইটোও কওঁ তেওঁলোকৰ শিকাওঁতে বহুত কষ্ট হয় ছায়েন্সত মানে পঢ়াই ইমান ইজি নহয় বহুত মানে হেৰি কৰিব লাগে চ' সেই হিচাপত চাব গ'লে আপোনাৰ যদি টকা পইচা অলপমান আছে প্ৰাইভেটত দিয়ক
আৰু যদি টকা পইচা নাই চৰকাৰী দিয়ক চিম্পল কথা আৰু সেইটো কথা মই কোনো হেৰি নহয় কিন্তু কিছুমান শিক্ষানুষ্ঠান আছে ব্যক্তিগত শিক্ষানুষ্ঠান আছে সেইকাৰণে বেপাৰ চলাই ভাই বেপাৰ কৰে কিছুমান একাংশ মই চব কোৱা নাই দেই চব কোৱা নাই কাৰণ চব খেলাই নহয় হা একাংশ কি চব অনলি বেপাৰে তাৰমানে হা মানে এইটো বস্তু মানে বহুত বেয়া কৰে ল'ৰাটোক বা ছোৱালীটোক মানে গাইডেন্স দিয়াৰ সলনি এটা মানে ৰিজাল্টৰ পিছত লাগি যায় যে ৰিজাল্ট পুৰা একদম ফাৰ্ষ্ট ষ্টাৰ কৰিবই লাগিব মানে যেনেকৈ কি নহওক হা কিন্তু তাতকৈ আমি আমাৰ অসমীয়া ল'ৰা ছোৱালী বিশ্বাস কৰক মানে কম্পিটিটিভ এক্সাম নাপায় হায়াৰ ছেকেণ্ডেৰীত বিশ্বাস কৰক ফাৰ্ষ্ট ডিভিজন পায় ষ্টাৰ পায় ডিষ্টিংশ্যন পায় এনেকুৱা লেভেলৰ ল'ৰা ছোৱালীয়ে কম্পিটিটিভ এক্সামত মুখ মেলি দিয়ে বিশ্বাস কৰক এইকাৰণে মুখ মেলি দিয়ে মানে সিহঁতক ফাৰ্ষ্ট ইয়াৰৰ পৰা নিশিকায় ফাৰ্ষ্ট ইয়াৰটো নামটো লিখি থৈ আহিলে মানে পাছ তো সিহঁতে এনেকৈ ভাবে যে ফাৰ্ষ্ট ইয়াৰটো এনেতো পাছ কৰি দিবই চাওক ফাৰ্ষ্ট ইয়াৰটো আপোনালোকে এনে নেখাদাব আটাইতকৈ এণ্ট্ৰেঞ্চ এক্সামৰ মেইন হ'ল ফাৰ্ষ্ট ইয়াৰটোৱে আপুনি যে ফাৰ্ষ্ট ইয়াৰটো বৰবাদ কৰিছে না মানে বহুত মানে এটা মানে বহুত সময় মূল্য বৰবাদ কৰি দিছে মানে কম্পিটিটিভ যিবিলাক প্ৰতিযোগিতামূলক এক্সাম আহে সেইবিলাকত মানে ফাৰ্ষ্ট ইয়াৰটোৱে মেইন চ' এতিয়া যিসকলে মানে মেট্ৰিক পাছ কৰিছে চ' সেইসকলক মই কৈছোঁ যে তোমালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰা এতিয়াৰ পৰা লাগি যোৱা কামত আৰু এনেকুৱা নহয় যে হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ ৰিজাল্টটো হ'লে ভাল হ'ব সেইবিলাক কাম নহ'ব পিছত তোমালোকে মানে কম্পিটিটিভ এক্সামৰ কাৰণে ট্ৰাই কৰা চ' এইখিনি দিয়ক আজিলৈ ইমানে আছিল এতিয়া বহুতে ক'ব মই কম্পিটিটিভ এক্সাম মইতো দিয়া নাই চ' চাওক এইটো এটা কুৱেশ্যন হ'ব যে মই কিয় নাপালোঁ কম্পিটিটিভ এক্সাম মই ইমান জানো চ' এটা কথা কি জানানে মই কওঁ মই জীৱনত পঢ়াত কোনোদিনে কনজেচমি কৰা নাই কিন্তু এটা প্ৰব্লেম হৈছে কি জানানে অলপমান মই গাইডেন্সৰ অভাৱ পালোঁ অলপমান গাইডেন্সৰ অভাৱ পালোঁ আৰু তেতিয়া মানে আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী দিওঁ তেতিয়া মানে মোবাইল চোবাইল নাছিল ইমান চ' আপডেট নাছিল বস্তুবিলাক চ' এই গাইডেন্সৰ অভাৱৰ কাৰণে অলপমান মোৰ খেলি মেলি হৈ গ'ল তথাপিও মই পিছত কি কৰিলোঁ বহুত হায়াৰ ষ্টাডি কৰিলোঁ একদম মানে এনেকুৱা লেভেলত পঢ়িলোঁ মোৰ বিয়ে নাছিল মই এইটো নকওঁ যে মই বহুত পণ্ডিত ভাই সেইটো নকওঁ মই পণ্ডিত নহয় কিন্তু মই হাৰ্ডৱৰ্কখিনি মোৰ ফালৰ পৰাই কৰিছোঁ আৰু সেইটোৱে আৰু চ' এইখিনিয়ে ক'লোঁ তোমালোকক তোমালোকে ভালকৈ পঢ়া ধুনীয়া এখন কলেজত নাম লগাই লোৱা ধুনীয়াকৈ পঢ়া হায়াৰ ষ্টাডি কৰা তোমালোকৰ যাতে ভৱিষ্যতটো উজ্জ্বল হয় মই সেইটোৱে কামনা কৰিছোঁ চ' আজিলৈ ইমানে জয় অসম আৰু এটা কথা কওঁ কিছুমানে ফেইলো কৰিছে তোমালোকে মন বেয়া নকৰিবা বিশ্বাস কৰা চোৱা মেট্ৰিকত ফেইল কৰিব পাৰে একো ডাঙৰ কথা নহয় ফেইল কৰা যাব পাৰে কাৰণ হয়তো তোমালোকৰ অলপমান প্ৰিপাৰেশ্যন কম হ'ল চ' সেইকাৰণে একো নাই নেক্সট ইয়াৰ ট্ৰাই কৰা পূৰা একদম ভালকৈ পঢ়া ধুনীয়াকৈ পঢ়া আৰু এনেকুৱা হয় কিছুমানৰ কাষতকৈ ভাল ফাৰ্ষ্ট ডিভিজনলৈ পাছ কৰিলে সি ফেইল কৰিলে চ' এইবিলাক ধান্দা কেতিয়াও নানিবা সি পাছ কৰিছে কৰিব দিয়া কৰিব দিয়া তুমিও কষ্ট কৰা এই মানে ভাগি কেতিয়াও নপৰিবা জীৱনটোত ভাগি পৰিলে মানে এটা কথা আছে নহয় যে যদি ৰখি থাকা তুমি তোমাৰ তাত মানে বিভিন্ন বেয়া বস্তু লেতেৰা বস্তু ভাল হ'ব তুমি মানে বৈ থকা পানীৰ দৰে বৈ থাকা ট্ৰাই কৰা নেক্সট ইয়াৰ যাতে তুমি বহুত ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰিব পাৰা মেট্ৰিক আৰু কেৰিয়াৰটো ধুনীয়াকৈ বনাব পাৰা চ' এইখিনি আজিলৈ আছিল মানে টোটেলি অলপমান শিক্ষাৰ ওপৰত মই ইমান শিক্ষা মই ইমান নাজানো তথাপিও অলপমান যিখিনি মই এক্সপিৰিয়েঞ্চ কৰিছোঁ যিখিনি মই জানিছোঁ শিকিছোঁ বুজিছোঁ চ' তাৰে ওপৰত বেছ কৰি মই এইখিনি কথা ক'লোঁ যে কেনেকুৱা ধৰণৰ মানে এডমিশ্যন ল'বা কি পঢ়িবা কেনেকৈ হেৰি কৰিবা আৰু যদি কিবা সুধিব লগা থাকে মই বাৰু ইমান কেৰিয়াৰ বিশেষজ্ঞ নহয় তথাপিও মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ তাৰে ওপৰত যদি অলপমান মানে সুধিব খোজা মোক মানে সুধিব পাৰা কমেণ্টত মোক ক'বা ঠিক আছে চ' আজিলৈ ইমানেই জয় অসম আৰু এটা কথা 1 মিনিট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব